মই এইটো জানো অনুৰোধ মোৰ দুটা ল'ৰা তাৰ মা নাই এই লাইনৰ কাম কৰি আছে কৰোঁতে এওঁ লাইনটো কাটি ফালে কাম কৰি আছে ছাৰক জনাইখানে তেনেহ'ল কেনেকৈ লাইনটো লাগিলে ইমান উকাৰ খুঁটাৰ ওপৰৰ পৰা বাগৰি যে পৰিছে আস্তাত এতিয়া আমি বাজাৰৰ পৰা দাউৰি আহিছোঁ ৰাতি 3টাত উঠি আমি বাজাৰতে আহিছোঁ চব্জি বিক্ৰী কৰিবৰ কাৰণে বিক্ৰী কৰি পেলাই মই ঘৰত গৈ আছোঁ তেতিয়া শুনা পালোঁ যে আধা ৰাস্তাত যাই পেলাই যে আমাৰ ল'ৰাটো এনেকুৱা হৈছে শ্বৰ্ট খাইছে লগে লগে মই এতিয়ালৈকে ঘৰত যোৱা নাই গাড়ীখন লৈ পেলাই আমি ইয়াতে আহি পেলাই এতিয়া চিকিৎসা কৰি আছোঁ এওঁ হৰিচিঙৰ পৰা আহোঁতে আমি ইয়াত শ্লিপ কাটি লৈছোঁ শ্লিপ কাটি আমি ইমাৰ্জেঞ্চি ডক্টৰ দেখাইছোঁ আহিবা দে যেতিয়া আহিছে লগে লগে ইমাৰ্জেঞ্চি আমি চিকিৎসা কৰি আছোঁ এইটোৱে অনুৰোধ জনাওঁ যে মোৰ ল'ৰা দুটা যেনেকৈ সুস্থ কৰি দিয়ক আমি এইটোৱে অনুৰোধ জনাওঁ ফাৰ্ষ্টত কামত যালোঁ যোৱাৰ পিছত লাইনমেন মাতি আমি চাটডাউন লৈ জাম্পাৰ টাম্পাৰ এলটি জাম্পাৰ এছটি জাম্পাৰ চব কাটি লৈছোঁ লৈ আমি 8জন খুঁটাৰ ওপৰত আছোঁ 2জন তলত আছে কাম কৰাৰ সময়ত লাইনটো হঠাৎকৈ আহিল কেনেকৈ আহিল আমি গম নাপালোঁ আহি 3-4জনক শ্বৰ্ট কৰিছে তাৰ গাঁৱত তাতটো লগা আছিল কাৰণে সি অলপ বেছি শ্বৰ্ট খাইছে তাৰপিছত বাগৰি পৰিছে কোন ঠাইত আছিলে হৰিচিঙা টাউনত